পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বিন্দুৱে জোনালীয়ে কাম কৰা দোকানখনলৈ আহিছে আৰু তেতিয়া বিন্দুৱে জোনালীক কৈ আছিল, খুৰী আপুনি যে প্ৰজ্ঞা বুলি ক'লে প্ৰজ্ঞা ফুকন নেকি? তেতিয়া আমি দেখিবলৈ পাইছোঁ জোনালী মাত দিছে নহয়। তেতিয়া আমি দেখিবলৈ পাইছোঁ জেউতীয়ে জোনালী পিনে চাই আছিলে। পুনৰ জোনালীয়ে কৈছে প্ৰজ্ঞা শইকীয়া। তেতিয়া বিন্দুৱে মাত দিছে তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বেদয়ে কৈ আছিল বেদৰ প্ৰেম হ'ব নোৱাৰে বুলি ক'ত লিখা আছে। এটা কথা মনত ৰাখিবি, মোৰ যদি প্ৰেম হয় সঁচা প্ৰেম হ'ব আৰু এবাৰে হ'ব। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে গাড়ী চলাই গৈ আছিলে আৰু তেতিয়া পমে দৌৰি মাতি আছিলে পাপা পাপা। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে খুব জোৰকৈ গাড়ীখন ৰখাইছিলে আৰু পম পৰি গৈছিলে। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।